এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। শিক্ষাবিদ সোনম ৱাংচুকে 20 দিন ধৰি দিল্লীৰ যন্তৰ মন্তৰত অনশনত বহিছে আৰু অনশনত বহি আছে আৰু আজি এক বিস্ফোৰক ধেমালিয়া সুৰত মন্তব্য কৰিছে, মোক কোনেও খাবলৈ জোৰ নকৰিব, মই অহা 22 জুলাইলৈকে জীয়াই থাকিব লাগিব আৰু যদি এই সংগ্ৰামত মই বিফল হওঁ তেনেহ'লে ভূত হৈ হলেও পুনৰ উভতি আহিম, এনেধৰণে মন্তব্য কৰিছে সোনম ৱাংচুকে। আপোনালোকে সকলোৱে জ্ঞাত যে দিল্লীৰ যন্তৰ মন্তৰত আজি 20 দিন ধৰি অনশনত বহিছে বিশিষ্ট শিক্ষাবিদ সোনম ৱাংচুক আৰু CJPয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ। আৰু সেই দিল্লীৰ যি যন্তৰ মন্তৰ, এই যন্তৰ মন্তৰত এতিয়াও CJPয়ে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰি আছে। নীট কেলেংকাৰীক লৈ যি প্ৰশ্নগত ফাদিলক লৈ বিস্ফোৰকভাৱে অভিযোগ উত্থাপন কৰিছিল, প্ৰশ্নগত ফাদিলক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল CJPয়ে, বহু সামাজিকভাৱে ব্যয়বহুল হোৱা CJPয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদৰ পিছতে কিন্তু সোনম ৱাংচুকে এনেধৰণে মন্তব্য কৰিছে, অনশনত বহি এই মন্তব্য কৰিছে যে মোক কোনেও খাবলৈ জোৰ নকৰিবা, যদি মোৰ কিবা হয় মই 20 জুলাইলৈকে জীৱিত থাকিব লাগিব আৰু 20 জুলাইৰ পিছত যদি মই বিফল হওঁ এই সংগ্ৰামত তেনেহ'লে মই আকৌ উভতি আহিম, ভূত হৈ হ'লেও উভতি আহিম, এনেধৰণে বৃহৎ মন্তব্য কৰিছে। জনাবলৈ চেষ্টা কৰিছোঁ সবিশেষ এই মুহূৰ্তত, মোৰ একো নহয়, মোক কোনেও খাবলৈ জোৰ নকৰিব, এইবুলি মন্তব্য কৰিছে। 20 জুলাইলৈকে মই জীয়াই থাকিব লাগিব, বিফল হ'লে ভূত হৈ হ'লেও মই ঘূৰি আহিম। অমৰণ অনশনৰ 20 দিনত ভৰি দিলে সমাজকৰ্মী তথা শিক্ষাবিদ সোনম ৱাংচুকৰ অনশনত। আৰু অনশন আমি জনাই আছোঁ এই মুহূৰ্তত অনশন আৰম্ভ হোৱাৰ পিছৰে পৰা 9 কিলোগ্ৰামতকৈ অধিক ওজন হ্ৰাস পাইছে চিকিৎসকসকলে মন্তব্য কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ জটিল হৈ পৰিছে। আৰু আজি ধেমেলীয়া সুৰত এই মন্তব্য কৰিছে 20 জুলাইলৈকে জীয়াই থাকিব লাগিব, বিফল হ'লে যদি আমি সংগ্ৰামত মই বিফল হ'লেও ভূত হৈ হ'লেও ঘূৰি আহিম বুলি আৱেগিক মন্তব্য কৰিছে ৱাংচুকে। 20 জুলাইত শান্তিপূৰ্ণভাৱে সংসদৰ অভিমুখে যাত্ৰাৰ আহ্বান জনাইছে বিশিষ্ট শিক্ষাবিদগৰাকীয়ে। দিল্লীৰ যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদতো অংশগ্ৰহণ কৰিছে আজি সোনম ৱাংচুকে। দুৰ্বল শৰীৰৰ মাজতো আন্দোলন অব্যাহত ৰখাৰ সংকল্প লৈছে বিশিষ্ট শিক্ষাবিদ তথা CJPৰ প্ৰতিবাদকাৰীসকলে। আমি জনাই আছোঁ এই মুহূৰ্তত আৱেগিক হৈ বিস্ফোৰক মন্তব্য বিশিষ্ট শিক্ষাবিদ সোনম ৱাংচুকৰ, মোৰ একো নহয়, মোক কোনেও খাবলৈ জোৰ নকৰিব, 20 জুলাইলৈকে মই জীয়াই থাকিব লাগিব, বিফল হ'লে ভূত হৈ হ'লেও মই ঘূৰি আহিম, এনেধৰণে মন্তব্য কৰিছে। মোৰ একো নহয় বুলি মন্তব্য কৰিছে, মোক কোনেও খাবলৈ জোৰ নকৰিব, 20 জুলাইলৈকে মই জীয়াই থাকিব লাগিব। যি দুৰ্বল শৰীৰে যদিও দুৰ্বল হৈছে, তথাপিও শৰীৰ দুৰ্বল হোৱা স্বত্তেও কিন্তু সংগ্ৰাম স্থগিত ৰখা নাই বিশিষ্ট শিক্ষাবিদগৰাকীয়ে আৰু এনেধৰণে মন্তব্য কৰিছে, বিফল হ'লে ভূত হৈ হ'লেও ঘূৰি আহিম, এনেধৰণে আৱেগিক হৈ মন্তব্য কৰিছে ৱাংচুকে। 20 জুলাইত শান্তিপূৰ্ণভাৱে সংসদ অভিমুখে যাত্ৰা কৰিব আৰু যাত্ৰাৰ বাবে আহ্বান জনাইছে বিশিষ্ট শিক্ষাবিদ সোনম ৱাংচুকে। আৰু দিল্লীৰ যন্তৰ মন্তৰত সামাজিকভাৱে বহু প্ৰতিষ্ঠিত CJPয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আজি এই প্ৰতিবাদৰ যি সোনম ৱাংচুক বিশিষ্ট শিক্ষাবিদ সোনম ৱাংচুকে সমৰ্থন জনাই পেলাই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰি অমৰণ অনশনত বহিছে। আৰু আজি অমৰণ অনশনৰ আজি হৈছে 20টা দিন সম্পূৰ্ণ হৈছে আৰু এই 20টা দিনত ভৰি দিয়াৰ পিছত তেখেতে আৱেগিক হৈ এই মন্তব্য কৰিছে, দুৰ্বল শৰীৰৰ মাজতো আন্দোলন অব্যাহত ৰখাৰ সংকল্প লৈছে বিশিষ্ট শিক্ষাবিদ সোনম ৱাংচুকে। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল, এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.